हेलो नमस्कार बंधुসকল আপোনালোক কেনে আছে মোৰ এটা ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজি মই এফালে আসলে ওলাই আহিছো আৰু কিবা বস্তু দিবলৈ আহিছো আৰু সেইফালে যাওঁতে মই ভাবিলো আজি এয়াৰপৰ্টটোৱেদি মই বহুত বাৰ অহা যোৱা কৰিছো আৰু বহুতখিনি স্মৃতি জড়িত হৈ আছে এই ঠাইবিলাকত আমি যাওঁতে গতিকে মই ভাবিলো এই ভিডিওটো আগত বনোৱা হোৱা নাই যেতিয়া গতিকে আজি এই ভিডিওটো আপোনাক দেখুৱা যাওক আৰু আপোনালোকে গম পাব তেতিয়া কোন ঠাইৰ কথা কৈছো মই আৰু এই ব্লগটো আপোনালোকে চালে নিজে গম পাব আৰু এখিনতে জনাই থো আমাৰ নতুন ফেসবুক আমি এটা পেজও খোলা হৈছে একে নামতে আনকাট ভাস্কৰ সেই নামতে আপোনালোকে বিচাৰিলে পাব ফেসবুকতো আমাৰ ভিডিওবিলাক আপোনালোকে চাব পাৰিব আৰু কেনেকুৱা হৈছে আপোনালোকে জনাব গতিকে আহকচোন ভিডিওটো আজি আৰম্ভ কৰোঁ ইয়া দেখিছে বৰ্তমান মই আছো উপস্থিত আপোনাৰ নুমলীগড়ত উপস্থিত আছো আৰু এয়া আমি যাত্ৰা আৰম্ভ কৰিছো আসলতে সেই বিশেষ ঠাইটুকুৰালৈ যিসকলে এফালে পাৰ হৈ গৈছে তেওঁলোকে আপোনালোকে জানি ইয়া নুমলীগড় আৰু ঐতিহাসিক নুমলীগড় ইয়াত আসলে নুমলী কৰি যি গৰাকী আছিলে তেওঁৰ মানে স্মৃতিত ইয়াত নুমলী যিটো গড় আছিলে এইটো আগতে আমি দেখিছিলোঁ ইয়াতে আছিলে সৰু সৰু টাইপৰ আপোনাৰ ইটা নিচিনা আছিলে মই সেই ভিডিঅ'বিলাক যদি কেতিয়াবা পাওঁ মই আপোনাক দেখুৱাবলৈ যত্ন কৰিম আচলতে মানে সংৰক্ষণৰ অভাৱত সেই বস্তু নষ্ট হৈ গ'ল এতিয়াও আপোনালোকে চাওক ইয়াৰ বিষয়ে যদি আপুনি বিচাৰ খোচা কৰে আপুনি স্থানীয় লোকৰ মুখত বহুত ভালকৈ কথাখিনি বুজিব পাৰিব আৰু এয়া মই নুমলীগড়ত আছোঁ আৰু আগবাঢ়িছোঁ সেই বিশেষ গাঁওখনলৈ খালি এতিয়া কৈ থৈছোঁ যে সেই ভিডিঅ'টো আপোনালোকে বিশেষ ইয়াৰ পিকচাৰ কোৱালিটি বহুত এটা মানে ভাল নাপাব যিহেতু মানে তাৰ ৰাস্তাৰ যিটো পৰিস্থিতি বহুতেই বেয়া আচলতে যিটো কাৰণে তাত ভিডিঅ' কৰাটোৱে বহুত মানে এটা কঠিন কাম তথাপি মই চেষ্টা কৰিছোঁ আপোনালোকক সেই ঠাইডোখৰ দেখুৱাবলৈ আৰু এয়া নুমলীগড় আপুনি ইয়াত দেখিছেই আৰু ইয়াৰ পৰা এই ট্ৰেভেলাৰখন যিটো ঠাইত ৰৈ আছে তাৰ যদি আপুনি সিফাললৈ যদি যায় এইফালে মানে সোঁহাতলৈ আৰু এই সোঁহাতলৈ যদি যায় এইফালে গ'লে আপুনি গোলাঘাটলৈ যাব পাৰিব আৰু অলপ আগলৈ গ'লে আপুনি ইয়াতে নুমলীগড় ৰিফাইনেৰী লিমিটেডটো আপোনালোকে পাব তাতে আৰু নিজেও চাব পাৰিব যদি সেইফালে কেতিয়াবা অহা যোৱা কৰিছে আপোনালোকে তেতিয়াহ'লে আপুনি গমেই পাব আৰু এই মোৰ আগেদি গৈ থকা ফৰ্চুনাৰখন মানে কাৰখন যিখন চিধাকৈ গৈ আছে সেইফালে গ'লে আপুনি যোৰহাট পাব আৰু মই এতিয়া বাওঁহাতে এই ঘূৰিবলৈ লৈছোঁ আৰু এইফালে গ'লে সেই বিশেষ গাঁওখন আৰু এই গাঁওখনৰ নাম হৈছে দুৱাৰপুৰ বহুতে নাজানে আৰু বহুতে এইখনক জাহাজঘাট বুলিও কয় মানে অলপমান এটা ঠাই আছে এইখনক জাহাজঘাট বুলি কয় যিহেতু কাৰণ ইয়াত ৰিফাইনেৰীৰ নামত অহা যিবিলাক আপোনাৰ গধুৰ মেচিনেৰী বস্তুবিলাক এই পথতে অনা নিয়া কৰে গতিকে ইয়াৰ ৰাস্তা পথ একেবাৰে জৰাজীৰ্ণ কেমেৰাত আপুনি দেখাত বহুত বেছি বেয়া নহয় নিচিনা লাগে কিন্তু ইয়াতকৈও বহুত বেছি বেয়া পৰিস্থিতি মানে ৰাস্তাটো যদি আপুনি দেখা যায় আৰু যেতিয়া বাৰিষা হয় মানে যেতিয়া বৰষুণ এজাক দুজাক দি দিয়ে তেতিয়া আপুনি সেয়া দৃশ্য দেখিলেতো আপুনি আৰুই আচৰিত হ'ব মানে ইমানে বেয়া পৰিস্থিতি সেইফালে আৰু এইখিনিতে দেখিছে না এইখিনিৰ পৰা আমি আগলৈ আহিছোঁ সেই আপোনাৰ আগত যিখন টেংকাৰখন ৰখাই থোৱা আছে তাৰ পৰা যদি আপুনি চিধাকৈ যায় তেতিয়াহ'লে আপুনি পাব সেই দুৱাৰপুৰ গাঁওখন আৰু আপুনি এই টেংকাৰখনৰ পৰা কিছু দূৰলৈ গৈয়ে এটা খালী জেগা এটা পাব মই দেখাই আছোঁ আপোনাক ভিডিঅ'ত শেষলৈকে চাই থাকক তেতিয়া গম পাব আচলতে মই কি ক'ব বিচাৰি আছোঁ আৰু সেইফালৰ পৰা সোঁহাতলৈ যদি আপুনি যায় তেতিয়াহ'লে আপোনাৰ নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ যিটো আছে আপোনাৰ NRL বুলি কয় চমুকৈ তাতে কৰ্তব্যৰত অৱস্থাত থাকে আচলতে আপোনাৰ CISFৰ জোৱানসকল তাত থাকে আৰু কৰ্তব্যত থাকে তেওঁলোকে আৰু ইয়াত নিষেধ আছে যোৱা মানে বিনা অনুমতি কোনো বাহিৰা মানুহ তালৈ যাব নোৱাৰে গতিকে মানে আনঅথৰাইজ পাৰ্চন যাব নোৱাৰে অকল যিসকলৰ পাৰ্মিশ্যন আছে তেওঁলোকে ইয়ালৈ যাব পাৰিব তেনেকুৱা ঠাইডোখৰ ইয়াত দেখিছোঁ ৰাস্তা পদূলি যথেষ্ট বেয়া আৰু তথাপি আমি এনেকৈ ডেইলি অহা যোৱা কৰি থাকোঁ আৰু তেনেকেই আমি দোকানবিলাকত তেনেকেই আমি বস্তু দিবলৈ যাওঁ বা বস্তুবিলাক আমি দিবলৈ যাওঁতে তেওঁলোকে আমাৰ পৰা লৈও তেনেকেই গতিকে আমি দিনটো আচলতে যথেষ্ট কষ্ট কৰোঁ গোটেই দিনটো যেতিয়া ঘূৰা হয় 10-12 ঘণ্টা যেতিয়া আমি কাম কৰোঁ তাৰ পাছতো অলপ সময় উলিয়াই আপোনালোকৰ বাবে এই ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ আৰু আপোনালোকে দেখাত এইটো এটা 5 মিনিটৰ ভিডিঅ' দেখিছে কিন্তু এটা ভিডিঅ' যেতিয়া আমি তৈয়াৰ কৰিবলৈ যাওঁ তাৰ আঁৰত আচলতে বহুতখিনি কষ্ট লুকাই থাকে আৰু কেতিয়াবা যদি এই বিষয়ে আপোনালোকে জানিবলৈ বিচাৰে যিসকলে মোক ছাবস্ক্ৰাইব কৰি ৰাখিছে আৰু মোৰ ঘৰৰ আশে পাশে যিসকল আছে
তেওঁলোকেতো মোৰ কথা জানেই কেনেকৈ আমি ভিডিঅ' বনাওঁ কি কথা দেখিছেনে গাড়ী কিমান লাহে লাহে চলাইছোঁ কাৰণ এই ৰাস্তাডোখৰ ইমানেই বেয়া ইয়াত বেছি স্পীডো দিব নোৱাৰোঁ গতিকে মানে উপায় নাই এতিয়া সেই বেটেৰী ৰিক্সাখন যিফালে গ'লগৈ সিফাললৈ পানী ডুঙাটো দেখিছেই নহয় এতিয়া আপুনি ভালদৰে মন কৰিব এই ঠাইডোখৰ এতিয়া এনেকৈ যদি এই তিনিআলিটোৰ নিচিনা যিটো জেগাটো পাইছে এইটো এয়া চাওক এই ঠাইডোখৰ বিশেষ ঠাইডোখৰ এইডোখৰ আৰু সিফাললৈ যদি আপুনি সোঁহাতলৈ গুচি যায়গৈ তেতিয়াহ'লে আপুনি জাহাজঘাটটো পাব য'ত আপোনাৰ NRLৰ বস্তুবিলাক ৰাখে মানে জাহাজবিলাক আহে আচলতে কিবা গধুৰ বয় বস্তুবিলাক আহে মানে NRLৰ নামত গতিকে সেইবোৰ তাত চোৱা চিতা দায়িত্বত তেওঁলোক থাকে আৰু এইফালে বস্তুবোৰ পাৰ কৰি আছোঁ আৰু এইফালে আমি এতিয়া যিনি আগুৱাই গৈ আছোঁ এই ঠাইডোখৰে হৈছে আপোনাৰ ৰৌদুৱাৰপুৰ গতিকে এই ঠাইডোখৰ হৈছে ৰৌদুৱাৰপুৰ আৰু এই ঠাইডোখৰ বহুতেই ঠাণ্ডা এটা ঠাই আচলতে কোনো এটুকুৰা হুলস্থুলীয়া পৰিৱেশ আমি ইয়াত দেখা পোৱা নাই আজিলৈকে ইয়াৰো ৰাস্তা আপোনাৰ যথেষ্ট বেয়াই হৈছে আগতকৈ ক'ব গ'লে তথাপি আপোনাক চেষ্টা কৰিছোঁ মই দেখুৱাবলৈ ইয়াৰ গাঁও ঘৰবিলাক কেনেকুৱা বা তাৰ মানুহখিনি কেনেকৈ জীৱন যাপন কৰি আছে আৰু সেয়াকে আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই এবাৰ চাওক পথাৰৰ নিচিনা আপুনি এটা ঠাই পাবই এফালে এই ঠাইডোখৰো ভাল লাগে আচলতে আৰু ইয়াৰ মানুহবিলাকেও আমি আচলতে আহোঁতে যাওঁতে এনেকুৱা হৈ যায় কি আচলতে মানুহৰ লগত আমাৰ ভাল চিনাকি হৈ যায় আৰু ভাল চিনাকি হৈ যোৱাৰ পিছত আচলতে আমি সেইমতে মৰম আদৰ সাদৰ মানুহবিলাকৰ পৰা পাওঁ আহোঁতে যাওঁতে মাত খাৰ লগাই গতিকে বহুত ভাল লাগে আৰু ইয়াতে মোৰ যিখন প্ৰথম মোৰ গ্ৰাহক আছিলে সেইখন দোকান আছে চম্পা বাইদেউ বুলি কয় অলপ আগত আছে মই পাৰিলে দেখুৱাবলৈ যত্ন কৰিম আৰু ইয়াতে আচলতে আমি